আজিৰ বিষ্ণু ৰাভা দিৱসৰ উপস্থিত থকা আমাৰ প্ৰয়োজনীয় প্ৰভু এলিং ছাৰ, উপস্থিত থকা মহাপ্ৰবন্ধক, উপমহাপ্ৰবন্ধক, সুধীবৃন্দ আৰু উপস্থিত থকা ভাইটি ভণ্টিহঁত, মোক বিষ্ণু ৰাভাৰ সভাসমূহতে কৈছিলে বিষ্ণু ৰাভাৰ বিষয়ে দুআষাৰমান ক'বলৈ। বিষ্ণু ৰাভাৰ বিষয়ে সৌ তাহানিতে যেতিয়া আমি স্কুলত পঢ়ি আছিলোঁ তেতিয়াই ভাষণ দিছিলোঁ 5 মিনিট বা 2 মিনিটৰ। তাৰ পাছত সুদীৰ্ঘ 30 বছৰ চাগে বিষ্ণু ৰাভাৰ বিষয়ে ফটো পোৱা নাই। বিভিন্ন ভাষণ দিছোঁ চিকিৎসা সম্পৰ্কীয়, কিন্তু বিষ্ণু ৰাভাৰ বিষয়ে পোৱা নাই। গতিকে আপোনালোকক কিমান ভাষণ ভাল ভাষণ দিব পাৰোঁ ক'ব নোৱাৰোঁ, এনেই অলপমান কম, আপোনালোকে ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰি দিব। আৰু মই এনেও 4 টকা লিখিহে ভাল পাওঁ, মানে দীঘল নোট লিখাতকৈ 4 টকাই মোৰ প্ৰিয়, গতিকে ভাষণটো 4 টকা বুলিয়েই ভাবিব। ঠিক আছে। বিষ্ণু ৰাভা আমাৰ আগৰ বক্তাসকলে চবেই কৈ গৈছে, বিষ্ণু ৰাভাই অসমৰ এজন শ্ৰীমন্ত শংকৰদেৱৰ পাছতেই তেখেতক স্থান দিব পাৰিম। সঁচাকৈ বিষ্ণু প্ৰসাদ ৰাভা, আমি যদি পুৰাকৈ তেখেতৰ নামটো ক'ব লাগিব কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা। আৰু কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা জন্ম হৈছিলে পৰাধীন ভাৰতত 1909 চনত 31 জানুৱাৰীত। আৰু তেতিয়াৰ ঢাকা বাংলাদেশত তেখেতৰ জন্ম হৈছিলে, কাৰণ তেখেতৰ পিতৃ ব্ৰিটিছ চৰকাৰত এজন ডাঙৰ বিষয়া আছিলে, গভৰ্ণৰৰ তেওঁ ADC আছিল, আৰু তাত থাকোঁতেই বিষ্ণু প্ৰসাদ ৰাভাৰ জন্ম হৈছিল। আৰু বিষ্ণু প্ৰসাদ ৰাভাই স্কুলীয়া শিক্ষাও ঢাকাতেই গ্ৰহণ কৰিছিল। আৰু তাৰ পাছত বিষ্ণু প্ৰসাদ ৰাভাই তেজপুৰলৈ আহে, আৰু তেজপুৰত তেওঁ স্কুলীয়া শিক্ষা আৰম্ভ কৰে। আৰু বিষ্ণু প্ৰসাদ ৰাভা অকল কলা সংস্কৃতিৰেই তেওঁ আগৰণুৱা বাটপটীয়া নাছিল, তেওঁ পঢ়া শুনাতো বহুত চোকা আছিল। কাৰণ বিষ্ণু প্ৰসাদ ৰাভাই তেতিয়াই মেট্ৰিক পৰীক্ষা, এতিয়া যিটো ক্লাছ 10 পৰীক্ষা, তেওঁ অবিভক্ত দৰং জিলাৰ ভিতৰত সৰ্বোচ্চ নম্বৰ পাইছিল। আৰু ব্ৰিটিছ চৰকাৰে তেওঁক এটা ইমপ্ৰেছ বঁটা দিছিল। তেওঁ সৰ্বোচ্চ নম্বৰ পাইছিল, প্ৰথম বিভাগ পাই সৰ্বোচ্চ নম্বৰ দৰং জিলাৰ। গতিকে ইয়াত যিসকল ছাত্ৰ ছাত্ৰী আছে তোমালোকে মন কৰিবা, এই শিল্প যেনেকৈ আগৰণুৱা আছিল বা শিল্পত যেনেকৈ ব্যুৎপত্তি লাভ কৰিছিল, তেওঁ পঢ়া শুনাতো বহুত চোকা আছিল। কাৰণ চোকা নহ'লে তেতিয়াৰ দিনত সৰ্বোচ্চ নম্বৰ পোৱা, তাতকৈ কিমান ডাঙৰ জিলা এখন, এতিয়া দৰং জিলাখন ভাঙি বহুত সৰু সৰু জিলা হ'ল। দৰং আছে, তেজপুৰ আছে, বিশ্বনাথ, বহুত কেইখন জিলা হ'ল। তেতিয়া দৰং জিলা এখন ডাঙৰ জিলা আছিল, আৰু সেই জিলাখনতেই তেওঁ সৰ্বোচ্চ নম্বৰ পাইছিল। আৰু তাৰ পাছত তেওঁ কেলকাতাত কলিকতা বিশ্ববিদ্যালয়ত বিজ্ঞান পঢ়িবলৈ গৈছিলে। তেতিয়া ISC বুলি কৈছিলে, ইণ্টাৰমিডিয়েট অফ ছায়েন্স। তাতো তেওঁ খুব সুখ্যাতিৰে পাছ কৰিছিলে, প্ৰথম বিভাগ পাইছিলে। তাৰ পাছত তেওঁ ৰিপন কলেজলৈ আহে, তাত তেওঁ যিটো বিজ্ঞান শাখাত পঢ়ে। কিন্তু তাৰ পাছতেই তেওঁ কেনা লাগিল। কেনা মানে তেওঁ তেতিয়া ভাৰতৰ যিটো পৰাধীন ভাৰতত স্বাধীনতা আন্দোলন চলি আছিলে, তেওঁ আন্দোলনত যোগদান কৰে। আৰু তেওঁ বুজিছিল যে পৰাধীন ভাৰতত আমি সদায় এনেকৈ থাকিব লাগিব। গতিকে তেওঁ আন্দোলনত জঁপিয়াই পৰিছিল আৰু ইংৰাজ চৰকাৰৰ বিৰুদ্ধে প্ৰচাৰ চলাইছিল। আৰু কলেজত তেওঁ গেটত পোষ্টাৰ লিখি দিছিল। সেই বিখ্যাতটো এতিয়াও হয়তো আমাৰ বয়সৰ বাসকলে জানে। তেওঁ লিখিছিল বাংলা ভাষাতে, রাজ্যে আছে দুইটি পাঠা, একটি কালা একটি সাদা। রাজ্যের যদি
মংগল চাই দুইটি পাঠা বলি দাও ইয়াত মানে কালা মানে হয়তো ভাৰতীয়খিনিক কৈছিল আৰু সাদা মানে বগা ব্ৰিটিছক কৈছিল তেওঁ কৈছিল যদি ভাৰতৰ মুক্তি বা সৰ্বহাৰাৰ মুক্তি বিচাৰে তেতিয়াহ'লে এই দুটি পাঠাক বলি দিব লাগিব চেক্ৰিফাইচ কৰিব লাগিব আৰু তেওঁ এই ব্ৰিটিছ চৰকাৰৰ বা তেতিয়া বৰালি ভাৰতৰ যি আমাৰ গভৰ্নেন্স আছিলে এই দেখি তেওঁ কলেজৰ পৰা বহিষ্কাৰ কৰিছিল আৰু বহিষ্কাৰ কৰাৰ পাছত তেওঁ মোটামুটি তাৰ পাছত কলেজ বাদ দি আন্দোলনত জপিয়াই পৰে আৰু তেতিয়া তেওঁ বিভিন্ন ইয়াত ঘূৰি ফুৰিছিলে আৰু তেওঁ ছদ্মবেগ ধৰি অসমৰ গাঁৱে গাঁৱে ঘূৰি ফুৰিছিল কাৰণ তেওঁক ব্ৰিটিছ চৰকাৰে ধৰিবৰ কাৰণে খুব চেষ্টা চলাইছিল আৰু তেতিয়াই বিষ্ণুপ্ৰসাদ ৰাভা যেতিয়া স্বাধীন হোৱাৰ পাছত তেওঁক অসমৰ এই স্বাধীন হোৱাৰ পাছতে তেওঁ কৈছিলে এই স্বাধীনতা জুঠা মিছা এইটো কাৰণে তেওঁ বিষ্ণুপ্ৰসাদ ধৰিবৰ কাৰণে তেওঁ মূৰৰ মূল্য কৰিছিলে 10,000 টকা যদি বিষ্ণুপ্ৰসাদ যদি কোনোবাই ধৰি দিয়ে তেতিয়া 10,000 টকা দিব তেতিয়া অসমৰ মুখ্যমন্ত্ৰী আছিল বিষ্ণুপ্ৰসাদ ৰাভা আৰু তেওঁক ধৰিব নোৱাৰিলে কিন্তু বিষ্ণু ৰাভাই বিভিন্ন ঠাইত মানে অসমত অৰঙে তৰঙে ঘূৰি ফুৰিছিলে তেওঁ বহুত গীত লিখিছিলে তেওঁ চিত্ৰ আছিলে কাৰণ অলপ আগৰ বক্তাবলৈ কৈছিলে বিষ্ণু ৰাভা এজন শিল্পী নাছিল তেওঁ কলাগুৰু আৰু তেওঁ কলাগুৰু উপাধিটো দিছিলে আমাৰ ভাৰতৰ তেতিয়াৰ মহামহিম ৰাষ্ট্ৰপতি সৰ্বপল্লী ৰাধাকৃষ্ণনে যেতিয়া তেওঁ কাশী বিশ্ববিদ্যালয়ত নটৰাজৰ নৃত্য কৰিছিলে নটৰাজৰ নৃত্য বা তাণ্ডৱ নৃত্য আমাৰ ৰাষ্ট্ৰপতিজনক ইমানেই বিভূষিত হ'ল যে তেওঁ কলাগুৰু উপাধি তেতিয়া প্ৰদান কৰিছিলে সেইটো 1940 চন মানৰ ঘটনা আৰু তেতিয়াৰ পৰা তেওঁ কলাগুৰু নামেৰে চবেই জানে এতিয়া অসমত তেওঁ বিষ্ণু ৰাভাৰ নাম ক'লেই কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু ৰাভা এটা অসমৰ এটা জনজাতি কিন্তু আচলতে তেওঁ ৰাভা নাছিলে তেওঁৰ দেউতাক আছিলে গোপাল চন্দ্ৰ মুছাহাৰী মুছাহাৰী হ'ল অসমৰে আন এটা জনজাতি এখন বড়োবছাৰী জনজাতি কিন্তু তেওঁ সৰুতেই দেউতাক মানে গোপাল চন্দ্ৰ মুছাহাৰীৰ দেউতাক ঢুকুৱা ৰাভা গোষ্ঠীৰ ঘৰত থাকি ডাঙৰ দীঘল হৈছিলে পঢ়া শুনা কৰিছিলে গতিকে তেওঁ মুছাহাৰী টাইটেলটো মানে উপাধিটো এৰি ৰাভা হয় গতিকে তেতিয়াৰ পৰা বিষ্ণুপ্ৰসাদ গোপাল চন্দ্ৰ মুছাহাৰী এৰি গোপাল চন্দ্ৰ ৰাভা হ'ল আৰু বিষ্ণুপ্ৰসাদ ৰাভা হিচাপে জনজাত হয় আচলতে তেওঁ আছিলে মুছাহাৰী বড়ো জনজাতিৰ কিন্তু ৰাভা হিচাপে তেওঁ সকলো অসমত চবেই জনাজাত হ'ল বিষ্ণু ৰাভাৰ সংগ্ৰামী কাহিনী মই অলপ আগতে ক'লোৱেই তেওঁ এজন সংগ্ৰামী আছিলে তেওঁৰ গীত কবিতা শিল্প চবতে তেওঁ এই সংগ্ৰামী বাৰ্তা দেখিবলৈ পোৱা যায় তেওঁ মুঠতে 137টা গীত ৰচনা কৰিছিলে আৰু প্ৰতিটা গীতেই তেওঁ অসমৰ সংস্কৃতি কলা সৰ্বসাধাৰণৰ নিপীড়ন এই কথাবোৰ তেওঁ বৰ ধুনীয়াকৈ ফুটাই দেখাইছিলে আৰু তেওঁ যিটো গীতৰ ধাৰা সেই ধাৰা এটা বিশেষত্ব আছিলে আৰু সেইকাৰণে সেই তেওঁৰ যিটো গীতৰ মানে সুৰাৰ ৰচিত বা লিখিত গীতবোৰ আজিও ৰাভা সংগীত বা ৰাভা গীত হিচাপে জনা যায় সকলো ৰাভা গীতে ৰাভা সংগীত নহয় বিষ্ণু ৰাভাই যিখিনি গীত লিখিছে সেইখিনিহে ৰাভা সংগীত হিচাপে জনাজাত গতিকে ৰাভা সংগীত ইয়াত যিটো অলপ আগতে আৰম্ভণি গীত গাইছে বিলতে হালিছে এইটো এটা ৰাভা সংগীত আৰু তাৰ পাছত যিটো গাইছে সেইটো ৰাভা সংগীত এনেকৈ তেওঁ মানে 137টা বিখ্যাত গীত ৰচনা কৰিছিলে আৰু সেই গীতবোৰ আমি যেতিয়া স্কুলত আছিলোঁ আমাক প্ৰথম গীতৰ পাঠ যেতিয়া শিকায় এই বিলতে হালিছে সেই গীতটোৱে আমাক শিকাইছিলে বোধহয় চবকে শিকায় কাৰণ গীতৰ যিটো পৰামৰ্শ সেই গীতটোত শিকাব পাৰে আৰু গীতটো খুব উচ্চ খাপৰ মানে
মাত্ৰাও ইমান হেৰি নহয়, গতিকে এইটো আৰম্ভণি এই গীতটোৱে শিকোৱা হয়। আপোনাৰ স্কুলত আকাশবাণী গুৱাহাটী, আকাশবাণী ডিব্ৰুগড় চবতে এই গীতটোৱে প্ৰথম শিকোৱা হয় ল'ৰা ছোৱালী। এই ৰাভা যিটো বিলতে আনিছে এই গীতটো। আৰু তেখেতৰ কেইটামান বিখ্যাত গীত আপোনালোকে হয়তো জানে, শুনিছে, আৰু ৰেডিঅ' বা কেছেট চিডিত সঘনাই বাজিছিলে। তাৰ কেইটামান গীত মই জাষ্ট উল্লেখ কৰি দিছোঁ। যেনে পৰজনমৰ শুভ লগনত, এইটো এটা বিখ্যাত গীত। তেওঁৰ যিটো ব্যক্তিগত জীৱন সেইটো খুব সুখৰ নাছিলে। প্ৰথম তেওঁ যোৰহাটৰ জীয়ৰী প্ৰিয়লতা দত্তক বিবাহ আবদ্ধ কৰিছিল, কিন্তু মাত্ৰ 28 দিন পাছতেই তেওঁৰ সহধৰ্মী প্ৰিয়লতা দত্ত বিবাহ সংসাৰ ত্যাগ কৰে। আৰু তেওঁ সেই দুখতেই এই গানটো লিখিছিলে, পৰজন্মৰ শুভ লগনত যদিহে হওঁ দেখা, এই বিখ্যাত গীতটো। এতিয়াও সেই গীতটোত বিষ্ণু ৰাভাৰ যিটো দুখৰ অনুভৱ খুব ধুনীয়াকৈ ফুটি উঠিছে, আৰু সেইটো এটা খুব দুখৰ গীত আৰু বিখ্যাত গীত। পৰজন্মৰ শুভ লগনত তেওঁ প্ৰথম যেতিয়া পত্নী ঢুকাইছিল তাৰ পাছত, আৰু তাৰ পাছত তেওঁ মোহিনী ৰাভাক বিয়া পাতিলে। তাত তেখেতৰ ফালৰ পৰা 2জন সন্তান। এয়া হ'ল আপোনাৰ এই নামটো মই এতিয়া পটককৈ মনত অহা নাই, ৰাভা আৰু পৃথ্বীৰাজ ৰাভা তেওঁ বিখ্যাত। আৰু এই ছাৰে কৈছিলে যে ৰাভা এজন খুব দানবীৰ, খুব তেওঁ আমাৰ যিটো কয় সোণৰ চামুত মুখত দি জন্মা, সেই সোণৰ চামুত মুখত দি জন্মিছিলে বিষ্ণুপ্ৰসাদ ৰাভা। কাৰণ তেওঁৰ দেউতাক আছিলে তেতিয়া ব্ৰিটিছ চৰকাৰৰ এজন ডাঙৰ আমোলা বিষয়া, আৰু ব্ৰিটিছ চৰকাৰে তেওঁৰ ইয়াক সন্তুষ্ট হৈ তেওঁক 2500 বিঘা মাটি দিছিলে, উপহাৰ দিছিলে। আৰু সেই বিষ্ণু ৰাভাই সেই 2500 বিঘা মাটি ৰাইজক বিলাই দিছিলে। তেওঁ নিজৰ কৰি ৰখা নাই সম্পত্তিখিনি। আৰু আপোনালোকে হয়তো বহুতে জানে বা নাজানিবও পাৰে, এতিয়া য'ত তেজপুৰ ইউনিভাৰ্চিটি হৈছে, তেজপুৰ বিশ্ববিদ্যালয়, সেয়া বিষ্ণু ৰাভাই দান কৰা মাটিত। এতিয়াও তেজপুৰ বিশ্ববিদ্যালয় বহুতে হয়তো গৈছে, দেখিছে, মই দেখিছোঁ, এখন কেন্দ্ৰীয় বিশ্ববিদ্যালয়, আৰু সেই মাটিখিনি বিষ্ণু ৰাভাৰ দান কৰা মাটি। গতিকে ভাবি চাওক, তেতিয়াৰ দিনতে তেওঁ কিমান উদাৰ, কিমান সাধাৰণ মানুহৰ কাৰণে কিমান আছিলে, তেওঁৰ প্ৰেম ভাল পোৱা আছিল। আৰু আন এটা গীত হৈছে লগন মুকলি গ'ল নাহৰ ফুলে নুশুৱাই, এই মোৰ শেষ গান। এই মোৰ শেষ গানটো তেওঁ বোধহয় 60 চনত সংসাৰ ত্যাগ কৰিছিলে। আপোনাৰ 1969 চনৰ 20 জানুৱাৰী 20 জুনত, আজিৰ দিনত, আজি তেখেতৰ স্মৃতি চাৰক, আজি তেখেতৰ জন্মদিন নহয়, বহুতে ভুল কৰিব পাৰে, তেখেতৰ আজি মৃত্যুদিনহে 20 জুন 1969। তেওঁ মাত্ৰ 60 বছৰ জীয়াই আছিলে। এই 60 বছৰ জীয়াই থকা কালতেই তেওঁ যিখিনি ৰাইজক দিলে, অসমীয়া ৰাইজক কোনেও পাহৰিব নোৱাৰে। আৰু তেওঁ এজন ভাল চিত্ৰশিল্পীও আছিলে, আৰু তেওঁৱেই প্ৰথম অসমৰ এজন শিল্পী যিয়ে আমাৰ গুৰুজনাৰ মহাপুৰুষ শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱৰ যুগল মূৰ্তি অনুমান কৰি আঁকিছিল। কাৰণ মহাপুৰুষ শংকৰদেৱ বা মহাপুৰুষ মাধৱদেৱৰ কোনো ছবি নাছিলে, অকল প্ৰথম বিষ্ণু ৰাভাই এই শংকৰদেৱ আৰু মাধৱদেৱ গুৰুজনাৰ প্ৰথম যুগল মূৰ্তি আঁকিছিলে। পাছত শংকৰদেৱৰ অকলে এখন মূৰ্তি আঁকিছিল, আৰু সেই ছবিখন এতিয়াও চলি আছে। আৰু তেওঁৰ বিখ্যাত ছবি কিছুমান আঁকিছিলে, যেনে আপোনাৰ ডান্সিং লেডি, নৃত্যৰতা নাৰী, আকাশ, এনেকুৱা বহুত তেওঁ বিখ্যাত ছবি আঁকিছিলে। আৰু তেওঁ যিটো সংগীত, নৃত্য, কলা, অভিনয়, তেওঁ ভাল অভিনয় কৰিছিলে। জয়মতীৰ প্ৰথম অসমীয়া বোলছবি আমাৰ চবেই জানি, জয়মতীৰ যিটো
নৃত্যৰ পৰিচালনা কৰিছিলে আমাৰ বিষ্ণুপ্ৰসাদ ৰাভা ডাঙৰীয়াই। তাৰ পাছত কাৰেঙৰলৈকে তেওঁ অভিনয় কৰিছিল, নৃত্য পৰিচালনাও কৰিছিলে আৰু প্ৰথম তেওঁ অভিনয় কৰিছিলে শিশু অভিনয়, সেইখন হ'ল ৰজা হৰিশ্চন্দ্ৰ। তেওঁ তেতিয়া হেৰিত আছিলে ঢাকাত, তাত এজন সৰু ৰাজকুমাৰ অভিনয় কৰিছিলে প্ৰায় 10 বছৰমান বয়সতেই। সেই শিশু ৰাভাৰ তেতিয়াই অভিনয় কৰাৰ যিটো হেৰি, তাৰ পাছত তেওঁ বহুত হেৰি কৰিলে। চিৰাজতো তেওঁ অভিনয় কৰিছিলে, সংগীত দিছিল। চিৰাজ এখন বিখ্যাত বোলছবি, আপোনালোকে চবেই জানে। আৰু তাৰপাছত আৰু কেইটামান সেই আন্দোলনৰ গীত তেওঁ বিশ্বৰৰ চন্দে চন্দে, আজি মন্দিৰৰ দুৱাৰ খোলা, তেজৰ কোলেৰে লিখি যাম ইতিহাস, এই ডাইলগটো আপোনাৰ যেতিয়া অসম আন্দোলন হৈছিলে এই ডাইলগটো খুব ব্যৱহাৰ হৈছিল, তেজৰ কোলেৰে লিখি যাম ইতিহাস। তাৰপিছত মোৰ জীৱনৰ আকাশতে ইন্দ্ৰধনু কৰি, আজলি ছোৱালী নানা ফুল ফুলি, বিলতে হালিছে ধুনীয়া পদুমি, অগুৰু মোৰ শংকৰ দৰিবৰ কিনো উপায়, অসমীয়া ডেকা দল ইত্যাদি। তেখেতৰ এইবোৰ বহুত বিখ্যাত গীত। এতিয়াও আপোনাৰ যদি এই গানবোৰ বাজে তেতিয়া শুনি থাকিব মন যায়। অৱশ্যে এই গীতবোৰ আপোনাৰ ৰেডিঅ' চেণ্টাৰ বা FM-তে বাজে, এনেই এইবোৰ গীতৰ সংগ্ৰহ বা এই হয়তো নাই। আৰু তেখেতে নটৰাজৰো ছবি আঁকিছিলে, নটৰাজ, শকুন্তলা আৰু বড়ো বিবাহৰ এখন ছবি আঁকিছিলে, ভূমিকম্প, গাঁৱৰ প্ৰাকৃতিক দৃশ্য, এই ধৰণৰ ছবিবোৰ আঁকিছিলে। কাৰণ ইয়াত ল'ৰা ছোৱালী বহুত আছে, গতিকে তোমালোকে মন কৰিবা তেওঁ কৰা নাছিল কি, ছবি আঁকিছিল, নৃত্য কৰিছিল, তেওঁ অভিনয় কৰিছিল, তেওঁ গাইছিল, তেওঁ গীত লিখিছিল, কবিতা লিখিছিল। গতিকে বহুধা, যিটো অসমীয়াত এষাৰ কথা আছে নহয়, সব্যসাচী, তেনেকুৱা, যাৰ 2 হাত সমানে চলে। তেওঁ 2 হাত নহয়, সকলো সমানে চলে, মানে চব কৰিব পাৰে। আৰু এনেকুৱা ব্যক্তি চাগে তেওঁৰ পাছত আমাৰ ভূপেন হাজৰিকাতে জন্ম হৈছিলে, তাৰপাছত কোনো জন্ম নাই। আৰু আমাৰ যিটো নামঘৰৰ আৰ্হি, তেওঁ অনুমান কৰিছিলে যে শংকৰদেৱে নামঘৰৰ যিটো আৰ্হি সেইটো আমাৰ ৰংঘৰৰ আৰ্হিৰ পৰা লোৱা বুলি অনুমান কৰিছিলে তেওঁ। কাৰণ তেওঁ শংকৰদেৱৰ যিটো পুথি, কীৰ্তন, ঘোষা, নাম, গোটেই সমগ্ৰ অধ্যয়ন কৰিছিলে আৰু তেওঁ শংকৰদেৱ শংকৰে এক ধাৰণা তেওঁ লৈছিলে। আৰু তেওঁ প্ৰথম কৈছিলে যে শংকৰদেৱে যিটো অসমৰ নামঘৰৰ আৰ্হি, আপোনাৰ নামঘৰৰ আৰ্হিবোৰ দেখিব চবত একেই। আৰু যদি শিৱসাগৰলৈ কোনোবাই গৈছে, ৰংঘৰটো যেনেকৈ দেখিবলৈ নামঘৰৰ আৰ্হিও তেনেকুৱা। তেওঁ কৈছিল যে শংকৰদেৱে হয়তো নামঘৰৰ আৰ্হিটো এই ৰংঘৰৰ পৰাই লৈছিল। গতিকে ভাষণটো দীঘলীয়া হৈ গৈছে। আৰু তেওঁ কি লিখিছিলে, জাষ্ট মই কেইটামান প্ৰবন্ধৰ উল্লেখ কৰিছোঁ। তেওঁ প্ৰবন্ধ কিছুমান লিখিছিলে, অসমীয়া কৃষ্টিৰ চমু আভাস, অতীত অসম, মুক্তি দেউল, ন পৃথিৱীৰ নতুন যুগ, বড়ো জাতিৰ ইতিবৃত্ত। তেওঁ আচলতে বড়োৱাই আছিলে, পাছতে ৰাভা হ'ল। গতিকে বড়ো জাতি সম্পৰ্কতে গভীৰ অধ্যয়ন কৰিছিলে, বড়ো জাতিৰ ইতিবৃত্ত তেওঁ লিখিছিল। তাৰপিছত বড়ো জাতিৰ ইতিবৃত্ত, বৌতি সুতি, অসমীয়াৰ কৃষ্টি, জনজাতীয় সংস্কৃতত শিৱ, আৰু আলি আলি লৃগাং, এখন মিচিং সম্পৰ্কীয় কিতাপ এখন লিখিছিলে। কাৰণ মই আগতেই কৈছোঁ, তেওঁ গোটেই অসমৰ জাতি জনজাতি ব্যাপক অধ্যয়ন কৰিছিলে বিষ্ণুপ্ৰসাদ ৰাভাই। আৰু ডিমচা কছাৰীৰ বুৰঞ্জী, ডিমচাও এটা অসমৰ জনজাতি, তেওঁবিলাকৰ বিষয়েও তেওঁ লিখিছিলে। বানে কেবাং, এইটো এটা মিচিং, তাৰ ওপৰতো তেওঁ লিখিছে। উপন্যাস লিখিছে বনপাহি, মিচিং কনে, জীৱন লালসা, নাটক লিখিছিলে গেঙনি ৰেঙনি, আৰু গল্পও তেওঁ বহুত কেইটা লিখিছিলে, যেনে মামীৰ হাৰ, 20 বছৰ জেইল, জাল কেছ, হিয়াৰ পুং, ফুংকা, বড়ো ভাষাত ৰচিত। আৰু তেওঁক যিটো সন্মান দিছিলে কলাগুৰু, মই আগতে ক'লে আমাৰ বক্তা, আমাৰ HOD ছাৰে কৈছে। গতিকে থুলমূলকৈ মই বিষ্ণুপ্ৰসাদ ঈশ্বৰৰ এইখিনিকে ক'লোঁ, কাৰণ ভাষণ দীঘলীয়া হৈ গ'লে আমনি লাগে। গতিকে
মই আপোনালোক জাষ্ট ভুৰুকাত হাতী ভুৰুকাৰ নিচিনাই কাৰণ বিষ্ণু ৰাভাৰ বিষয়ে বহুত কথা ক'ব পাৰি বহুত ডাঙৰ ভলিউমৰ কিতাপ আছে বিষ্ণু ৰাভাৰ বিষয়ে জাষ্ট ভুৰুকাত হাতী ভৰাই অকণমানকৈ মই আপোনালোক ক'লোঁ গতিকে আপোনালোকে শুনি কেনেকুৱা পালে গম নাপাম গতিকে মোৰ এই অকণমান ভাষণ বিয়ালে সামৰিম ধন্যবাদ